Hello aspirants, welcome to Exia IAS Academy. আজি আমি important কেইটামান নিউজ আৰ্টিকলছ আপোনালোকৰ আগলৈ লৈ আহিছো। ডেইলি নিউজ পেপাৰ এনালাইসিস আমাৰ যেটো সিৰিজ সদায় আমি উপলব্ধ কৰো তাৰে ভিতৰত আজি যিসমূহ ইম্পৰ্টেন্ট আৰ্টিকল সেইসমূহৰ বিষয়ে আমি অলপমান এটা ওভাৰভিউ আৰু ডিসকাশন এটা আমি কৰিবলৈ লৈছো। তাৰ আগতে আপোনালোকক জনাই দিওঁ যে এক্সিয়া আইএছ একাডেমি যোৰহাটে আপোনালোকৰ কাৰণে এপিএসসি আৰু ইউপিএসসিৰ ৰিলেটেড দুটা আমি কোৰ্স লঞ্চ কৰা হৈছে বা আমাৰ ইয়াত চলি আছে। এটা হৈছে ফাউন্ডেশনাল কোৰ্স আৰু এটা হৈছে মেইনছৰ ক্ৰেশ কোৰ্স। তো আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী সেই যি দুটা কোৰ্স আমাৰ চলি আছে সেই দুটা আপোনালোকে পাৰচেজ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ ইয়াত যেটো নম্বৰ দিয়া হৈছে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিলে এই কোৰ্সেস দুটা পাৰচেজ কৰিব পাৰিব। তো আমি আজি ক্লাসটো আমি স্টার্ট কৰো। আমাৰ যেটো নিউজ এনালাইসিস সেটো আমি স্টার্ট কৰো যে जो फर्स्ट যেটো আমাৰ ইম্পৰ্টেন্ট আৰ্টিকল হয় আজিৰ দিনটোৰ হেতু হৈছে যে যেটো ক্যালাৰি কন্ট্ৰোভাৰ্সি সেই ক্যালাৰি কন্ট্ৰোভাৰ্সি ওপৰত দিয়া হৈছে যেটো তামিলনাডুত এক্সকেভেটেড হৈছে বা এক্সকেভেশনটো তামিলনাডুত হৈছে তাৰ ওপৰতে আমি অলপমান চাই লওঁ। যে ইয়াত কোৱা হৈছে যে এই যেটো এক্সকেভেশন তাৰ হিষ্টৰিক্যাল কনটেক্সটটো কি হয়। হিষ্টৰিক্যাল কনটেক্সটটো যে ক্যালাৰি যেটো এক্সকেভেশন হৈছে হেতু ইনিশিয়েট কৰিছে কে অমৰনাথ ৰামকৃষ্ণ। তেওঁৰ দ্বাৰা এই যেটো এক্সকেভেশন হেতু কৰা হৈছে আৰু ইয়াতে এটা ডিসপিউট ক্ৰিয়েট হৈছে বিটুইন এএসআই এণ্ড আৰ্কিঅলজিষ্ট আৰু এএসআই সকলৰ মাজত এটা ডিসপিউট ক্ৰিয়েট হৈছে কিয়নো ইয়াতে কিছুমান পইণ্ট উপস্থাপন কৰা হৈছে। ফৰ এক্সাম্পল এএসআই কিছুমান ৰামকৃষ্ণ যিজনে এক্সকেভেটেড কৰিছে তেওঁ ষ্টেণ্ডটো হৈছে যে তেওঁ যেটো মানে এক্সকেভেশনটো যেটো ৰিভাইজ কৰিবলৈ কৈছে হেতু তেওঁ ৰিফিউজ কৰিছে। ইয়াতে মানে কি ক'বলৈ বিচৰা হৈছে যে এএসআই এটা অবজেকশন আছে হেতু হৈছে যে যেটো ডেপ্থ এণ্ড ডেটিংৰ ওপৰত তেওঁলোকে যিসমূহ মানে এক্সকেভেশন হৈছে বা ফাইন্ডিংছ পোৱা গৈছে তাৰ ডেপ্থ আৰু ডেটিংৰ ওপৰত এটা কুৱেশ্যন তেওঁলোকে এৰাইজ কৰিছে। সেই বস্তুটোৰ সাইন্টিফিক কোলাবৰেশনটো লেক হৈ আছে বুলি কৈছে আৰু সেই কাৰণে ৰিভিজনৰ প্ৰয়োজন বুলি কৈছে। কিন্তু ৰামকৃষ্ণই কৈছে যে হেতু যেটো ৰিভাইজ হেতু কৰাৰ কোনো প্ৰয়োজনীয়তা ইয়াত নাই। তেওঁ যেটো ক্ৰনলজি বেস বুলি কৈছে গতিকে তেওঁ মানে সেই বস্তুটো কি কৰি তেওঁ যেটো এক্সকেভেটেড কৰিছে তাৰ ওপৰত তেওঁ সম্পূৰ্ণ বিশ্বাস আছে বুলি তেওঁ মেনশন কৰিছে। সো এই বস্তুটোৱে এটা ডিসপিউট যেটো আমাৰ নৰ্দাৰ্ণ ইণ্ডিয়া আৰু সাউদাৰ্ণ ইণ্ডিয়াৰ মাজত এটা ডিসপিউটৰ কথাটোকে ইয়াত বৰ্ণনা কৰা হৈছে। তো ইয়াতে আমি দেখিছো যে যেটো নৰ্থ ইণ্ডিয়াৰ যেটো আৰিয়ান সুপ্ৰিমেসি সেই আৰিয়ান সুপ্ৰিমেসিটো ওপৰটো ইয়াত কুৱেশ্যন এৰাইজ হৈছে যে যিসকল দ্ৰাবিডিয়ান আছিলে সাউথ ইণ্ডিয়াৰ বা দ্ৰাবিডিয়ান যিসকল আছে সাউথ ইণ্ডিয়াৰ তাৰ যিখিনি মনুমেন্টস বা তাৰ যিখিনি ফাইন্ডিংছ সেই বিলাক আৰিয়ানতকে আগৰ যে সেই বস্তুটো আগৰ বা পাছৰ সেই বস্তুটোৰ ওপৰত এটা ডিসপিউট ইয়াত ক্ৰিয়েট হোৱা আমি দেখিবলৈ পাইছো। তো ইয়াতে আমি যদি চাওঁ যে সেন্টাৰস পজিশন এটা ফেডাৰেল যেটো কনসেপ্ট আছে আমাৰ তাৰ ওপৰত এটা কুৱেশ্যন এৰাইজ হৈছে। সেন্টাৰস পজিশন কি হয় এএসআই এণ্ড কালচাৰেল মিনিষ্ট্ৰি থ্ৰুদি এটো সেন্টাৰস পজিশনটো কোৱা হৈছে যে ইয়াত ষ্ট্ৰেটছ নিড ফৰ ৰিগৰাছ সাইন্টিফিক স্ক্ৰুটিনিৰ প্ৰয়োজন বুলি কোৱা হৈছে। এটা যেটো এক্সকেভেশন হৈছে তাত এটা প্ৰয়োজন বুলি ইয়াত কোৱা হৈছে। একিউজড অফ এটেম্পটিং টু ডাউনপ্লে তামিল এন্টিকুইটি। তো তামিল এন্টিকুইটিৰ এটা ডাউন প্লে কৰা হৈছে বুলি ইয়াত মানে একিউজ কৰা হৈছে। দেন তামিলনাডুৰে কি ৰিয়েকশন দিছে। তামিলনাডুৰে দিছে যে তামিলনাডু যেটো ডিএমকে পাৰ্টি আছে সেই ডিএমকে পাৰ্টিটো কৈছে সাপ্ৰেছিং তামিল হিষ্ট্ৰি। যি সেন্টাৰে তামিল হিষ্ট্ৰিটোক সাপ্ৰেছ কৰিবলৈ বিচাৰিছে বুলি তেওঁলোকে একিউজ কৰিছে সেন্টাৰক। সো লগতে এই ডিএমকে যেটো বিজেপিৰ লগত পাৰ্টিটো এলায়েন্স হৈ আছে হেতু ইনিশিয়েল অৱস্থাত তেওঁলোক সাইলেন্ট আছিল যদি পিছৰ অৱস্থাত তেওঁলোকে কৈছিলে যে যেটো প্ৰটেষ্ট হ'ব তাত আমি পাৰ্টিসিপেট কৰিম হে বুলি তেওঁলোকে ইয়াত উল্লেখ কৰিছিল। তো ইয়াতে আমি কেইটামান যদি আমি বৰ্ডাৰ ইমপ্লিকেশনছ চাওঁ এই কন্ট্ৰোভাৰ্সিৰ লগত ৰিলেটেড তেতিয়া আমি ফেডাৰেলিজমৰ কনসেপ্টটো আমি আনিব পাৰো। সেন্টাৰ ষ্টেটৰ ৰিলেশন যেটো আছে সেন্টাৰ ষ্টেটৰ মাজত যেটো ইনষ্টিটিউচনেল যিখন ৱাৰ হয় সেইখনৰ বিষয়ে আমি মানে এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। দেন কালচাৰেল নেশ্যনেলিজম ভাৰ্চেছ ৰিজনেল আইডেন্টিটি। তো ৰিজনেল আইডেন্টিটি আৰু কালচাৰেল নেশ্যনেলিজমৰ মাজত এটা আমি ইয়াত সংঘাতৰ সূত্ৰপাত হোৱা আমি দেখিবলৈ পাইছো।
দেন একাডেমিক অটনমি আৰু পাব্লিক এংগেজমেণ্ট এইকেইটাৰ ওপৰতো আমি চাব পাৰোঁ ইয়াৰ অলপ এক্সপ্লেনেশ্যন ইয়াত দিয়া হৈছে চ' এইখিনি আপোনালোকে অকণমান মেইনছ এজ ৱেল এজ প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰাও আপোনালোকে চাই থোৱাটো প্ৰয়োজন স্পেচিয়েলি মেইনছ পাৰ্চপেক্টিভৰ পৰা কিয়নো আমি প্ৰিলিমছত আমি জাষ্ট আমি এটা বস্তু জানিলেই হ'ল যে এইটো ক'ত এক্সকেভেটেড হৈছে দেন কোনে এক্সকেভেট কৰিছে ইয়াৰ মেইন যিটো ডিছপিউট সেইটো কাৰ কাৰ মাজত হৈছে সেইখিনি বস্তু আমাৰ প্ৰিলিমছৰ পাৰ্চপেক্টিভৰ পৰা আমাৰ ইম্পৰ্টেণ্ট হয় আৰু লগতে মেইনছৰ পাৰ্চপেক্টিভৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমি এই বস্তুখিনি আমি চাব লাগিব যে ইছ্যুজ ফেডাৰেলিজিমৰ কনচেপ্টটো কেনেকৈ ইয়াত এৰাইজ হৈছে লগতে কালচাৰেল যিটো নেশ্যনেলিজিম আৰু ৰিজনেল আইডেণ্টিটিৰ মাজত কি কনফ্লিক্ট হৈছে চ' এই বস্তুখিনি আমি অকণমান প্ৰয়োজন আমাৰ মেইনছৰ পাৰ্চপেক্টিভৰ পৰা দেন আমি নেক্সট আমি চাই লওঁ যে ইয়াত কোৱা হৈছে যে নেক্সট যিটো আৰ্টিকল সেই আৰ্টিকলটো আছে যে যিটো ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বিং ছাবজেক্ট টু ফ্ৰড যিটো ভোটাৰৰ ৰেজিষ্ট্ৰেশ্যন সেইটো কথা ইয়াত কোৱা হৈছে বাৰ্থ ডেট এণ্ড বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ যিটো কথা সেইটো ইয়াত মেনশ্যন কৰা হৈছে চ' এইটো আমি অলপমান চাই লওঁ যে ইয়াত কি ক'বলৈ বিচৰা হৈছে আৰ্টিকলটোত ক'বলৈ বিচৰা হৈছে যে যিটো আমাৰ বিহাৰৰ লেজিছলেটিভ ইলেকশ্যন আছে সেইটোতে আমাৰ 2025 ইলেকশ্যন তাতে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন যিটো সেইটো বিহাৰ ইয়াত এনাউন্স কৰা হৈছে আৰু মানে বাকী যিসমূহ ষ্টেট আছে তাতো এই বস্তুটো এনাউন্স হোৱাৰ সম্ভাৱনীয়তাটো আছে দেন ইয়াতে আমাৰ কিছুমান ইম্পৰ্টেণ্ট যিকেইটা বস্তু আমি সেইকেইটা আমি আলোচনা অলৰেডি আমি আগৰ এটা আমি আৰ্টিকলত ইয়াৰ বিষয়ে পঢ়িছিলোঁ 25 জানুৱাৰী আছিল মেবি তো তাতো আমি চাইছিলোঁ দেন নেক্সট আমি আৰ্টিকলটো চাওঁ যে ইজৰাইল আৰু ইৰাণৰ যিটো চিজফায়াৰ সেইটোৰ ওপৰত ইয়াত এটা আৰ্টিকল আহিছে আমাৰ সেইটো আমাৰ ইম্পৰ্টেণ্ট হয় কিয়নো ইজৰাইল আৰু ইৰাণৰ মাজত যিখন ৱাৰ হৈছে সেই ৱাৰখনৰ যিটো চিজফায়াৰ সেইটোৰ ওপৰত এটা আৰ্টিকল ইয়াত লিখা হৈছে তো এইটো আপোনালোকে অকণমান চাই থ'ব কেনেকৈ ধৰণে বৰ্ডাৰ ডিছপিউট ইজৰাইল পেলেষ্টাইনৰ যিটো ইছ্যু আছিলে সেইটো ইয়াত মেনশ্যন কৰা হৈছে চ' এইখিনি অলপমান এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয় দেন আমি নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকল এটা আমি চাই লওঁ সেইটো হৈছে ভেকচিনেটিং ইণ্ডিয়া যে ইণ্ডিয়াৰ যিটো ভেকচিনেশ্যন প্ৰচেছ সেইটোৰ ওপৰত আমাৰ এটা আৰ্টিকল দিয়া হৈছে ইয়াত লগতে ইণ্ডিয়াৰ যিটো ভেকচিনেশ্যন একচুৱেলি যিটো ভেকচিনেশ্যন প্ৰচেছ চলোৱা হয় অল অভাৰ দি ৱৰ্ল্ড সেইটো এইকাৰণে কৰোৱা হয় যাতে যিটো হেল্থ ইমিউনিটি থাকে সেইটো যাতে ষ্ট্ৰং হয় বেমাৰৰ যি হ'ব পৰা বেমাৰসমূহৰ পৰা প্ৰতিহত কৰিবৰ কাৰণে বা সেই বেমাৰসমূহক প্ৰতিহত কৰিবৰ কাৰণে এই যিটো ভেকচিনেশ্যন প্ৰচেছ সেইটো অল অভাৰ দি ৱৰ্ল্ড কৰা হয় আৰু ইণ্ডিয়াত ইয়াৰ কেনেধৰণৰ প্ৰচেছ হৈছে কি আছে ইয়াৰ হিষ্টৰিকেল ইভলিউশ্যনছ কি আছে সেই বিষয়ে ইয়াত কোৱা হৈছে চ' হিষ্টৰিকেল ইভলিউশ্যনছৰ ফালৰ পৰা যদি আমি চাওঁ ইণ্ডিয়াৰ ভেকচিনেশ্যনৰ ওপৰত তেতিয়া আমি দেখিম যে 1978ত লঞ্চ কৰা হৈছিলে EPI এক্সপাণ্ডেড প্ৰগ্ৰেম অন ইমিউনাইজেশ্যন সেইটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ দ্বাৰা 1978ত লঞ্চ কৰা হৈছিলে দেন ইন 1985 যিটো UIP আছে ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম সেইটো ইয়াত আমাৰ কৰা হৈছিলে টাৰ্গেট কৰা হৈছিলে 6 ভেকচিন প্ৰিভেণ্টেবল ডিজিজ 6টা ভেকচিন প্ৰিভেণ্টেবল ডিজিজৰ কাৰণে এই যিটো UIP সেইটো লঞ্চ কৰা হৈছিলে 1985ত দেন 2005ৰ পাছৰ পৰা যিটো NRHM নেশ্যনেল ৰুৰেল হেল্থ মিছন আৰু পিছলৈ যিটো 2013ত নেশ্যনেল হেল্থ মিছন ইয়াৰ নামাকৰণ কৰা হৈছিলে সেই তাৰ আণ্ডাৰতো যিখিনি কভাৰেজ হৈছিলে সেইখিনি কথা ইয়াত কোৱা হৈছে দেন 2014ৰ পৰা 20 ভিতৰত মিছন ইন্দ্ৰধনুষ সেই মিছন ইন্দ্ৰধনুষৰ কথা ইয়াত কোৱা হৈছে এণ্ড ইজ ইণ্টেনচিফাইড ভেৰিয়েণ্টছ এইমড এট ফুল ইমিউনাইজেশ্যন ইয়াৰ কথা কোৱা হৈছে মিছন ইন্দ্ৰধনুষৰ বিষয়ে আমি অকণমান চাই থোৱাটো প্ৰয়োজন হ'ব দেন 2020ৰ পিছত যিটো কোভিড-19 পেণ্ডেমিক আহিছিলে তাৰ কাৰণেও যিটো ভেকচিন আমাৰ প্ৰভাইড কৰা হৈছিলে সেইখিনি কথাও আমাৰ ইয়াত কোৱা হৈছে চ' আমি দেখিছোঁ যে হিষ্টৰিকেল ইভলিউশ্যনটো কেনেকুৱা আছিলে ইণ্ডিয়াত ভেকচিনেশ্যনৰ চ' সেইখিনি আমি বস্তু পাইছোঁ চ' ভেকচিনেশ্যনটো একচুৱেলি বহুত ইম্পৰ্টেণ্ট হৈ পৰে কিয়নো দেখা যায় যে কিছুমান ডিজিজ আমি ভেকচিনেশ্যনৰ থ্ৰুৱেদি আমি কাৰ্ভ কৰিব পাৰোঁ বা নাইকিয়া কৰিব পাৰোঁ চ' সেই বস্তুখিনি সেইখিনিৰ কাৰণে সেই ডিজিজখিনিৰ কাৰণেই আমাৰ প্ৰয়োজন হয় এই ভেকচিনেশ্যন প্ৰচেছটো দেন ইয়াতে আমি আৰু কি পইণ্টছ কেইটামান চাই লওঁ কিছুমান কি ডাটা পইণ্টছ এনেধৰণৰ যিবিলাক ডাটা পইণ্টছ আছে এইবিলাক আপোনালোকে যদিহে মেইনছৰ এনচাৰ ৰাইটিঙত আপোনালোকে মেনশ্যন কৰে বা আপোনালোকে যদি লিষ্টেড কৰে তেতিয়াহ'লে মেইনছৰ যিটো এনচাৰৰ গ্ৰেভিটি সেইটো যথেষ্ট বাঢ়ি যায় চ' সেইকাৰণে আমি এইখিনি অকণমান চাই ল'ব লাগে যে জিৰ' ড'জ চিলড্ৰেন গ্ল'বেলি 2023 এইটো 16 মিলিয়ন জিৰ' ড'জ চিলড্ৰেন মানে যিসকলে কোনো ধৰণৰ ভেকচিনেশ্যন এতিয়ালৈকে পোৱা নাই চ' অল অভাৰ দি ৱৰ্ল্ড আমাৰ 16 মিলিয়ন আছে বুলি কোৱা হৈছে
সো ইণ্ডিয়াৰ কণ্ট্ৰিবিউশ্যন 1.44 মিলিয়ন। সো এইটো আমি ছেকেণ্ড হাইয়েষ্ট বুলি ইয়াত মেনশ্যন কৰা হৈছে, ছেকেণ্ড হাইয়েষ্ট। তাৰপিছতে আমি যদি চাওঁ, যদি আমাৰ ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট জিৰ' ড'জ ষ্টেটছ কোনবিলাক আছে, জিৰ' ড'জ ষ্টেটছবিলাক হৈছে UP, উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, ৰাজস্থান, MP, গুজৰাট। আৰু আমি নৰ্থ ইষ্টৰ কণ্টেক্সৰ পৰা যদি আমি চাওঁ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ এইসমূহ আছে। বিশেষকৈ কোনটো গ্ৰুপ বা ছেকশ্যনৰ মাজত এই যিটো জিৰ' ড'জৰ কনচেপ্ট আমি সেইটো দেখিবলৈ পাওঁ, সেইখিনি হৈছে পুৱৰ, মুছলিমছ, দেন STs, মাইগ্ৰেণ্টছ, আনএডুকেটেড মাদাৰ্ছ। চ' এইসকলেই বেছিকৈ ছাফাৰ কৰা আমি দেখিবলৈ পাওঁ। চ' সেইখিনি আমাৰ ইয়াত ইম্পৰ্টেণ্ট কিছুমান ডেটা আছিল, সেইখিনি আমি অলৰেডি মেনশ্যন কৰিছোঁ। দেন আমি নেক্সট যিটো ইউনিভাৰ্চেল হেল্থ কভাৰেজ আৰু আয়ুষ্মান ভাৰত মিছন, ইয়াকো আমি লিংক কৰিব পাৰোঁ ইয়াৰ লগত। চ' আয়ুষ্মান ভাৰতৰ আণ্ডাৰতো যিখিনি আমাৰ প্ৰভিজনছ আছে সেইখিনি আমি ইয়াত লিংক কৰিব পাৰোঁ। গভাৰ্নেন্স থিয়ৰী, যিটো লাষ্ট মাইল ডেলিভাৰী, প্ৰব্লেম ইন ট্ৰাইবেল, আৰ্বান স্লাম আৰু কনফ্লিক্ট এফেক্টেড জ'নছ। চ' জেনেৰেলি কি হয়, এনেধৰণৰ যিবিলাক আমি ইছ্যুজ দেখিবলৈ পাওঁ, সেইবিলাক মেইনলি ট্ৰাইবেল এৰিয়াজবিলাকত বা স্লাম এৰিয়াজবিলাকত আমি বেছিকৈ আমি সেইবিলাক বস্তু দেখিবলৈ পাওঁ। এনেধৰণৰ যিবিলাক জিৰ' ড'জৰ কনচেপ্ট, জিৰ' ড'জৰ যিটো ধাৰণা, সেইটো আমি ইয়াত এনেধৰণৰ যিসমূহ এৰিয়া, সেই এৰিয়াবিলাকত আমি দেখিবলৈ পাওঁ। দেন চেলেঞ্জেছ কিছুমান ইয়াত মেনশ্যন কৰা হৈছে, COVID-19 ডিছৰাপশ্যন, ডেম'গ্ৰাফিক প্ৰেচাৰ, ৰিজনেল ইনইকুৱেলিটি, দেন ইণ্ট্ৰাষ্টেট ইনিকুইটিজ, দেন মিছ ইনফৰমেশ্যন এণ্ড হেজিটেঞ্চি। চ' এইটো আমি চাব পাৰোঁ, এনেধৰণৰ কিছুমান ইছ্যু, চেলেঞ্জেছ কিছুমান আছে যাৰ কাৰণে আমি এই ভেকচিনেশ্যন প্ৰচেছটো আমি ভালধৰণে কৰিব নোৱাৰোঁ। ফৰ এক্সাম্পল, যিটো মিছ ইনফৰমেশ্যন আৰু হেজিটেঞ্চি, এইটো আমাৰ কিছুমান মিছ ইনফৰমেশ্যন সেই সময়ত উৰা বাতৰি কিছুমান বিয়পোৱাও যায়। ফৰ এক্সাম্পল, আমি COVID-19 ভেকচিনেশ্যনৰ সময়তে দেখিছিলোঁ যে এই ভেকচিনেশ্যনৰ থ্ৰুৱেদি বহুতৰ বেলেগ ধৰণৰ কিবা বেমাৰ হৈছে বুলিও সেই সময়ত মিছ ইনফৰমেশ্যন এটা বিয়পাই দিয়া হৈছিলে, স্প্ৰেড কৰা হৈছিলে। চ' এনেধৰণৰ বা হেজিটেঞ্চি, কিছুমানে হেজিটেটো কৰে যে কিবা আৰু বেছি অপকাৰ হ'ব পাৰে নেকি এই ভেকচিনেশ্যনবিলাক লোৱাৰ পাছত। ত' তেনেধৰণৰ কিছুমান মিছ ইনফৰমেশ্যন বা উৰা বাতৰিসমূহৰ প্ৰচাৰেও কি কৰে, এই ভেকচিনেশ্যন প্ৰচেছটোত যথেষ্ট চেলেঞ্জেছ হিচাপে, প্ৰতিবন্ধক হিচাপে থিয় দিয়ে। ত' ইণ্ডিয়াজ ৰেছপন্স এণ্ড পলিচিছ, আমি মিছন ইন্দ্ৰধনুষ অলৰেডি মেনশ্যন কৰিছোঁ। ইণ্টেনচিফাইড MI কথা কোৱা হৈছে, UWIN পৰ্টেল, এইখিনি আমি কোৱিন যিটো আমাৰ এপ আছিলে তাৰ থ্ৰুৱেদি যিটো ইণ্টিগ্ৰেট কৰিবলৈ বিচৰা হৈছিলে বস্তুখিনি বা ভেকচিনেশ্যন প্ৰচেছটো, সেইখিনি কথা ইয়াত মেনশ্যন কৰা হৈছে। চ' এইখিনি আপোনালোকে মেইনছ পাৰ্চপেক্টিভৰ পৰা লিংক কৰি পেলাই আপোনালোকে চাব পাৰে হেল্থৰ লগত ৰিলেটেড। চ' তাতে আমি এই গোটেই প্ৰচেছটো আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 3 লগতো আমি ৰিলেট কৰিব পাৰোঁ, যিটো গুড হেল্থ এণ্ড ৱেলবিঙৰ কনচেপ্টটো আছে তাৰ লগতো আমি ৰিলেট কৰিব পাৰোঁ। তাৰপিছতে আৰু এটা দিয়া হৈছে, বেংকক ইভেণ্ট এ কমিটমেণ্ট টু কাউণ্ট এভৰি বাৰ্থ এণ্ড ডেথ। এইটো আমি চাব পাৰোঁ যে বেংকক ইভেণ্ট যিটো হৈছে, তাত প্ৰত্যেকটো বাৰ্থ এণ্ড ডেথৰ বিষয়ে ইয়াত কাউণ্ট কৰিবৰ কাৰণে বা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে বা ইয়াত ডিক্লেয়াৰ কৰা হৈছিলে। চ' এইটো এটা চিভিল ৰেজিষ্ট্ৰেশ্যন হয়, যিটো CRVA ছিষ্টেমৰ থ্ৰুৱেদি ইয়াক ইমপ্লিমেণ্ট কৰিবলৈ বিচৰা হৈছে। চ' ইয়াৰ থ্ৰুৱেদি বাৰ্থ আৰু ডেথৰ যিটো ৰেজিষ্ট্ৰেশ্যন, সেই ৰেজিষ্ট্ৰেশ্যনৰ থ্ৰুৱেদি আমি দেখিছোঁ যে যথেষ্টখিনি চাইল্ড মেৰেজেই হওক বা চাইল্ড লেবাৰেই হওক, এনেধৰণৰ যিসমূহ ইছ্যুজ আছে, সেই ইছ্যুজবিলাক আমি যিমান পাৰোঁ সিমান কমাব পাৰিম ইয়াৰ থ্ৰুৱেদি। এই যি বাৰ্থ আৰু ডেথৰ যিটো ৰেজিষ্ট্ৰেশ্যন, প্ৰপাৰ ৰেজিষ্ট্ৰেশ্যন, তাৰ থ্ৰুৱেদি আমি এই এনেধৰণৰ ছ'চিয়েল ইভিলছবিলাক আমি কমাব পাৰিম। ত' ইয়াৰ যিসমূহ এপ্লিকেশ্যনছ আছে, এপ্লিকেশ্যনছ অফ ইণ্টাৰনেশ্যনেল থিয়ৰিজ, তাৰে এইখিনি বস্তু আমাৰ ইয়াত দিয়া হৈছে। এইখিনি আপোনালোকে এটা অভাৰভিউ ল'ব পাৰিব। দেন UPSCৰ লগত কেনেধৰণে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ লগত কেনেধৰণে লিংক হৈ আছে, সেইখিনি আমি ইয়াত দিয়া হৈছে। GS2 মেইনছৰ কাৰণে কি আহিছিলে 2021ত, এনেধৰণৰ যিসমূহ বা 2020 হওক বা APSCত GS পেপাৰত যিটো কুৱেশ্যন আহিছিলে, এই ধৰণৰ বস্তুৰ লগত আমি লিংক কৰিব পাৰিম আৰু এনেধৰণে আমি চোৱাটো উচিত। দেন ইয়াত কোলহাপুৰী চপ্পল মেনুফেকচাৰাৰ্ছ ক্ৰাই ফল অভাৰ প্ৰাদাছ ৰেপ্লিকা স্কাণ্ডাল, মানে ইয়াত এইটোৱে কোৱা হৈছে যে যিটো কোলহাপুৰী চপ্পল, এই কোলহাপুৰী চপ্পলৰ কথাটো কোৱা হৈছে, যিটো মহাৰাষ্ট্ৰত পোৱা গৈছে। ই অলৰেডি এটা GI টেগ ৰিচিভ কৰিছিলে, GI টেগ পাইছিলে কোলহাপুৰী চপ্পলে। চ' এই আৰ্টিকেলটোত এই কোলহাপুৰী চপ্পলৰ বিষয়ে মেনশ্যন কৰা হৈছে। ইয়াত যিটো প্ৰধাজ বুলি প্ৰধা যিটো এটা আছে, সেইটো এটা ব্ৰেণ্ড হয়। সেই ব্ৰেণ্ডটোৱে এই কোলহাপুৰী চপ্পল যিটো আছে বা যিটো চেণ্ডেলৰ কথা কোৱা হৈছে, সেই কোলহাপুৰী চেণ্ডেল বা সেই কোলহাপুৰী চেণ্ডেলৰ এটা ৰেপ্লিকা তেওঁলোকে বনাইছে। আৰু সেই ৰেপ্লিকাটোৱে যিটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ, সেইটোৰ ভাইলেশ্যন কৰা
হোৱা আমি দেখিবলৈ পাইছোঁ সো তেওঁলোকে যেটো কোলাপুৰী চপ্পল আছে এটো যথেষ্ট এফৰ্ডেবল আছিল around 300 to 2000 ৰ ভিতৰত এটো উপলব্ধ 300 to 2000 ৰ ভিতৰত উপলব্ধ হয় আৰু ই জিআই টেগো পাইছে কিন্তু ইয়াত কি হৈছে এই যেটো ব্ৰ্যান্ড আছে প্ৰডা এই প্ৰডা ব্ৰ্যান্ডটোৱে ইয়াৰ ৰেপ্লিকা ক্ৰিয়েট কৰি এই যথেষ্ট দামত ইয়াক লাক্সাৰি স্যান্ডেল হিচাপে ইয়াক 1 লাখ টকা লৈকে ইয়াক বিক্ৰী কৰা হৈছে বুলি ইয়াত এই আৰ্টিকেলটোত মেনশন কৰা হৈছে সো ইয়াৰ থ্ৰুদি কি হৈছে ইয়াৰ থ্ৰুদি যেটো ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটস হেতু ভায়োলেশন হৈছে লগতে যি সকল ইয়াৰ ট্ৰেডিশনাল যি সকল লোক আছিল বা সেই লোকসকলৰ যেটো জীৱিকা সেই জীৱিকাটো যথেষ্ট প্ৰভাৱ পেলোৱা এই ইয়াৰ পৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এই যি চপ্পল আছে বা চেন্ডেল আছে সেই সকল মেকাৰ সকল হৈছে দলিত সম্প্ৰদায়ৰ আৰু সেই দলিত সম্প্ৰদায়ৰ যি এন্টাৰপ্ৰেনাৰশিপ হেতু ইয়াত যথেষ্ট হাম হোৱা আমি দেখিবলৈ পাইছো আৰু ইয়াৰ লগতে আৰু আমি কেইটামান আমি দেখিবলৈ পাওঁ যে কি ইনিচিয়েটিভ ইয়াত গভৰ্ণমেণ্টে লোৱা উচিত এনে ধৰণৰ ইস্যুজ বিলাক নহব কাৰণে কি গভৰ্ণমেণ্টে লোৱা উচিত ফৰ এক্সাম্পল TRIP এগ্ৰিমেন্ট যেটো আছে WTO আন্ডাৰ তাৰ আন্ডাৰটো ইয়াত ৰেজিষ্ট্ৰেচন হোৱাটো প্ৰয়োজন GI যেটো টেগ আছে হেতু প্ৰটেক্ট কৰিব তেতে ইয়াৰ যেটো ৰেপ্লিকা বা যেটো কপি হেতু কৰাটো মানে কঠিন হৈ পৰিব সো আমি ইয়াতে যদি আমি চাও দেখিম যে এনে ধৰণৰ যি কপি বা সেই ইয়াক কপি কৰি পেলাই এটা বেলেগ প্ৰডাক্ট উলিওৱাৰ যেটো প্ৰসেস হেতু আমি অকল এইটো ক্ষেত্ৰতে নহয় কোলাপুৰী চপ্পলৰ ক্ষেত্ৰতে নহয় ইয়াত বহুত আমি দেখিবলৈ পাওঁ ইন্টাৰনেশ্যনেল লেভেলতো আমি দেখিবলৈ পাওঁ ফৰ এক্সাম্পল বাসমতি ৰাইসৰ এটা কপি বনাই পেলাই যেটো টেক্সমাটি বুলি কোৱা হয় USA হেতু বনাইছিল আৰু তা সেই বস্তুটো ইন্ডিয়া অপোজ কৰিছিল আৰু লগতে ইন্ডিয়াই সেই বস্তুটোত জয়ী হৈছিল পাৰ্সিয়াল ৰাইটস এটা ইন্ডিয়াৰ হৈছিল পিছত দেন বানাৰসী শাড়ী এই বানাৰসী শাড়ী যেটো কপি হেতু চাইনাই বনোৱা আমি দেখিবলৈ পাওঁ বানাৰসী শাড়ী কপিটো চাইনাই বনাই ইয়াক অতি কম দামত বিকা আমি দেখিবলৈ পাইছো সো ইয়াৰ ফলত কি হৈছে যেটো বানাৰসী শাড়ী যেটো ভ্যালু সেই ভ্যালুটো যথেষ্ট কম হোৱা আমি দেখিবলৈ পাইছো বিকজ অফ দি কপি প্ৰডাক্ট অফ চাইনা দেন মধুবানী পেইন্টিংৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যেটো মোটিভ আছে সেই মোটিভটো ইয়াত কপি কৰা হৈছিল দেন মাসাই ট্ৰাইব কেনিয়া তেওঁলোকো ইয়াত তাৰো এটা মোটিভ যেটো হেতু কপি কৰা হৈছিল তাৰ কিন্তু পিছত লিড টু নেগোসিয়েশনস ফৰ শেয়াৰ্ড বেনিফিট পিছত যেটো শেয়াৰ্ড বেনিফিট হৈছিল হেতু শেয়াৰ আমি অলপ সংখ্যক এই মাসাবাই ট্ৰাইবটো লাভ কৰিছিল So next article to আমি চাও যে India declines to endorse joint statement at SCO over exclusion of Pahalgam. So এই যেটো Pahalgam attack এই Pahalgam attackৰ কথা ইয়াত মেনশন কৰা হৈছে আৰু SCO সামিটত কেনে ধৰণে ইয়াৰ ইন্ডিয়াই যেটো এন্ডোৰ্সমেন্ট আছে জয়েন্ট স্টেটমেন্ট হেতু ইয়াত তেওঁলোকে ডিক্লাইন কৰিছিল তাৰ বিষয়ে আমাৰ কোৱা হৈছে ইয়াত চাইনাৰ যেটো ডুৱেল নেচাৰ হেতু বিষয়ে ইয়াত মেনশন কৰা হৈছে historical evolutions বিলাক ইয়াত দেখুৱা হৈছে SCO আৰু ইন্ডিয়াৰ কি ৰিলেশনস আছিল এখিনি আমাৰ ইম্পৰ্টেন্ট লগতে SCO ৰ যেটো নিউট্ৰেল ষ্টেণ্ড আছে টেৰৰিজমৰ ওপৰত হেতু বিষয়ে ইয়াত কোৱা হৈছে যেটো আমাৰ পাহালগাম এটেক হৈ গৈছিল ৰিসেন্টলি সো সেই এটেকটোৰ বিষয়ে আমি সকলোৱে জ্ঞাত আৰু তাত এই যেটো SCO সামিট হৈছিল এখন এই SCO সামিটখনত বা SCO ৰ যেটো নিউট্ৰেল ষ্টেণ্ড টেৰৰিজমক লৈ পেলাই পাকিস্তান বেস মিলিটেন্টে যেটো সংগঠিত কৰিছিল পাহালগাম এটেক তাত কেনে ধৰণে SCO এটা নিউট্ৰেল ভূমিকা পালন কৰিছিল হেতুৰ বিষয়ে আৰ্টিকেলটোত মেনশন কৰা হৈছে তেওঁলোকে এভয়েডেড নেমিং পাকিস্তান বেস গ্ৰুপ তেওঁলোকে পাকিস্তান বেস যিকিন টেৰৰিজম গ্ৰুপছ আছে সেই গ্ৰুপৰ নাম লোৱা পৰ তেওঁলোকে নাম লোৱাটো তেওঁলোকে এভয়েড কৰিছিল সেই বস্তুখিনি ইয়াত কোৱা হৈছে আমি এখিনি আমি মেইনছ অফ পাছিটো অকমান সাইডৰ প্ৰয়োজন ইয়াৰ ওপৰত আৰু এটা নেক্সট ইম্পৰ্টেন্ট আৰ্টিকেল টাইম টু ৰিভাইভ ডিমান্ড ইন দি হ্যান্ডলুম সেক্টৰ সো হ্যান্ডলুম সেক্টৰ যেটো ৰিভাইভেল তাৰ ওপৰত মানে এই আৰ্টিকেলটো কোৱা হৈছে যে হ্যান্ডলুম সেক্টৰটো আমাৰ কিমান ইম্পৰ্টেন্ট ইয়াতে কি বস্তু ইনভলভ হৈ আছে আমি হিষ্টৰিক্যাল আৰু সোশিও ইকোনমিক কনটেক্সট কি হ'ব পাৰে দেন যেটো লিগেসি আমাৰ সেক্টৰ আছে আৰু তাতে গান্ধীয়ান স্বদেশী মুভমেন্টৰ লগতো ইয়াত লিংক কৰা হৈছে ইণ্ডিয়াজ এন্টি কলোনিয়েল ৰেজিস্টেন্স বা যেটো আমাৰ কলোনিয়েল এৰা আছিল সেই সময়টো কেনেকে মহাত্মা গান্ধী এই স্বদেশী মুভমেন্টৰ জৰিয়তে যেটো হ্যান্ডলুম সেক্টৰ হেতু ইম্পৰ্টেন্সৰ ওপৰত আমাক ইম্পৰ্টেন্সৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল হেতু বিষয়ে ইয়াত কোৱা হৈছে আৰু আমি যদি চাও তেতিয়া ইকোনমিক পাৰ্সপেক্টিভৰ পৰা যদি আমি চাও তেতিয়া আমি দেখিম যে আমাৰ around 31 লাখ প্লাস ওয়েভাৰ্স এণ্ড এলাইড ওয়াৰ্কাৰ্স এই হ্যান্ডলুম সেক্টৰটোৰ লগত ইনভলভ হৈ আছে জড়িত হৈ আছে তাৰে 70% ওমেন
জড়িত হৈ আছে আৰু 80% ৰুৰেল এৰিয়াৰ পৰা বিলং কৰে মানে ৰুৰেল এৰিয়াতে এই যিটো হ্যান্ডলুম সেক্টৰ হেতু ইম্পৰ্টেন্স সবতকে সকলোতকে বেছি আৰু লগতে যিটো 70% ওমেনৰ ইয়াত ইনভলভ হৈ আছে গতিকে আমি ইয়াত ওমেন এম্পাৱাৰমেন্টৰ কনসেপ্টটো আমি ইয়াত লিংক কৰিব পাৰো So India's second largest employment generation in the unorganized sector after agriculture. So agriculture pasote etu second largest employment generator but generation generator sector buli yat mention kora hoise. Then ami challenges bila ki ase yat challenges bila hoise je lack of demand, digital exclusion, low income level, marketing and branding gap, women's digital access. So এইবিলাক বস্তু হৈছে ইয়াত চ্যালেঞ্জেস এই যেটো হ্যান্ডলুম সেক্টৰ হেতুক আগবাঢ়ি যোৱাত কি সমূহে বাধা দিছে সো এইখিনি হৈছে ইয়াৰ বাধা ইয়াৰ কাৰণ এইবিলাক কাৰণতেই এই যেটো হ্যান্ডলুম সেক্টৰ আছে হেতু আগবাঢ়ি যাবলৈ কিছু অসুবিধাৰ সৃষ্টি হৈছে যে লো ইনকাম লেভেল যি সমূহ ইনকাম হয় বা তেওঁলোকৰ যিখিনি খৰচ সেই খৰচ অনুযায়ী তেওঁলোকে সেই বস্তুটোৰ দাম তেওঁলোকে ল'ব নোৱাৰে গতিকে তাতো কি হয় লো ইনকাম লেভেল আমি দেখিবলৈ পাওঁ যে 66% waivers earn 5000 per month affordability barrier for digital tools so 5000 per month se তেওঁলোকে লাভ কৰে 66% waiver যথেষ্ট কম তেওঁলোকৰ যিখিনি কষ্ট সেই কষ্ট অনুযায়ী তেওঁলোকৰ যিটো পাৰ মান্থ ইনকাম হেতু যথেষ্ট কম হোৱা ইয়াত দেখিবলৈ পোৱা যায় সেই কাৰণে বহুত ওমেনে কি হৈছে এই যিটো হ্যান্ডলুম সেক্টৰ হেতুৰ পৰা তেওঁলোকে আতৰি হোৱা আমি দেখিবলৈ পাইছো মাৰ্কেটিং আৰু ব্ৰেন্ডিংৰ এটা গ্যাপ আছে যিখিনি মাৰ্কেটিং আৰু যিকোনো এটা সেক্টৰ যদি আমি আগবঢ়াই নিবলৈ হয় তেতিয়া তাৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে মাৰ্কেটিং আৰু লগতে ব্ৰেন্ডিং সেই দুটা বস্তুটো আমি এটা প্ৰাচীৰ এটা আমি দেখিবলৈ পাওঁ Then policy recommendation কি policy আমাৰ প্ৰয়োজন এখিনি আগবঢ়াই নিব কলে বা হ্যান্ডলুম সেক্টৰটো আৰু অধিক লাভান্বিত কৰিব কাৰণে এখিনি ইয়াত মেজাৰ্স বিলাক ইয়াত দিয়া হৈছে ফৰ এক্সাম্পল আমি ইয়াত দিয়া হৈছে ডিমান্ড সাইড ৰিভেম্প ডিজিটাল এনাবলমেন্ট তাৰপিছত নেক্সট দিয়া হৈছে ওমেন সেন্ট্ৰিক মেজাৰ্স পেন ইণ্ডিয়া মাৰ্কেট লিংকেজ স্মাৰ্ট ক্ৰেডিট এণ্ড ফাইনেন্স জনধন মুদ্ৰা then self help group networks so এইবিলাকৰ থ্ৰুদি আমি জনধন যোজনা বা মুদ্ৰা যি লোন আছে সেইখিনি বা সেলফ হেল্প গ্ৰুপৰ যিটো নেটৱৰ্ক এটা ক্ৰিয়েট কৰি পেলাই আমি এটা স্মাৰ্ট ক্ৰেডিট আৰু ফাইনেন্সৰ ইয়াত কথা মেনশন কৰা হৈছে দেন আমাৰ নেক্সট ইম্পৰ্টেন্ট আমি আৰ্টিকেল আৰু এটা চাইলো আমি এখানে আপোনালোকে গোটেই পিডিএফটো অলপমান এটা ওভাৰভিউ লোৱাটো প্ৰয়োজন মেইনছ পাৰ্সপেক্টিভৰ পৰা যথেষ্ট ইম্পৰ্টেন্ট হৈ যায় So আমি এটো চাও homicide in spousal matters psychological and societal perspective পৰা যে যেটো আমি অলৰেডি আমি দেখিছো মেঘালয় হানিমুন যেটো মাৰ্ডাৰ কেছ হেতু কথা হেতুৰ লগত ৰিলেট কৰি পেলাই আৰ্টিকেলটো লিখা হৈছে ইয়াতে দিয়া হৈছে যে homicide in spousal matter মানে যি বিয়া পতাৰ পিছত মেৰিড লাইফত যি হত্যাকাণ্ড হয় homicide যিবিলাক যাক কোৱা হয় সেই বস্তুৰ ওপৰত বেছ কৰি পেলাই আৰ্টিকেলটো দিয়া হৈছে আমি যেটো মেঘালয় হানিমুন যেটো মাৰ্ডাৰ কেছ আছিল ৰাজা ৰঘুবংশী যেটো মাৰ্ডাৰ কেছ হেতু কথা আমি ইয়াত মেনশন কৰিব পাৰো সো ইয়াত কোৱা হৈছে যে সাইকোলজিক্যাল ডাইমেনশনস কি আছে ইয়াত যেটো স্পোশাল মাৰ্ডাৰ তাৰ সাইকোলজিক্যাল ডাইমেনশনস কি যে প্ল্যান্ড মাৰ্ডাৰ এণ্ড মেন্টাল ইলনেস সো এটা অলৰেডি প্ল্যান্ড মাৰ্ডাৰ হয় আৰু মেন্টাল ইলনেস হেতু বিষয়ে ইয়াত কোৱা হৈছে প্ল্যান্ড মাৰ্ডাৰ কেনে ধৰণৰ কি তাৰ মেইন যেটো সোৰ্স হেতু হৈছে মেন্টাল ইলনেস সো হেতু কেনে ধৰণে হ'ব পাৰে এইখিনি কথা ইয়াত কোৱা হৈছে For example, যেটো ইয়াত কোৱা হৈছে পাৰ্টনাৰ্স কিলিং ডিউৰিং অৰ আফটাৰ হানিমুন উইথ সাইন্স অফ মেন্টাল ইনষ্টেবিলিটি এণ্ড এক্সট্ৰিম জেলাসি সো মেন্টাল ইনষ্টেবিলিটি আৰু এক্সট্ৰিম জেলাসি থ্ৰুদি ইয়াত এই ধৰণৰ মাৰ্ডাৰ্স বিলাক সংঘটিত হয় বুলি কোৱা হৈছে সো আমি দেখিবলৈ পাওঁ যে এই সমূহৰ মেনিপুলেটিভ মোটিভস কিছুমানো থাকে ফৰ এক্সাম্পল এস্কেপিং ইমোশনাল বন্ডেজ then revenge due to betrayal যদি হে মেৰিড লাইফৰ এটা বিট্ৰেল হয় তেতিয়াহলে তাৰ ৰিভেঞ্জৰ কাৰণে এনে ধৰণৰ ঘটনাবিলাক সংঘটিত হয় ডিসপ্লেস এগ্ৰেশন ফ্ৰম টক্সিক মেৰেজ সো যদি হে মেৰেজ লাইফটো টক্সিক হয় তেতিয়া তাৰ পৰা এটা এগ্ৰেশন ক্ৰিয়েট হয় আৰু সেই এগ্ৰেশনটো ৰিজাল্ট হিচাপে এনে ধৰণৰ ইনসিডেন্টস বিলাক আমি দেখিবলৈ পাওঁ দেন ডিলুজনস বিলাক যদি হে বিলিভ দ্যাট দি পাৰ্টনাৰ ইজ চিটিং সো পাৰ্টনাৰে চিটিং কৰিছে বুলি যেটো ডিলুজন ক্ৰিয়েট হয় বা এটা ধাৰণা লৈ লোৱা হয় মনত বা সন্দেহজনক এটা সন্দেহ এটা লৈ লোৱা হয় মনত সো এনে ধৰণৰ ইনসিডেন্ট বিলাক মানে চিটিং বা এনে ধৰণৰ মেন্টাল ষ্টেটৰ কাৰণে এই ধৰণৰ যিবিলাক ইনসিডেন্টস সেইবিলাক আমি সংঘটিত হোৱা দেখিবলৈ পাওঁ So it is not just poor mental health, it's complete moral erosion. So etu kebol matro ei mental health ba mental illness en hoy eta complete moral erosion boli koa ase mane eta নৈতিক স্খলন মানে নৈতিক স্খলন নাথাকিলে এনে ধৰণৰ যি সমূহ
ঘৃণনীয় কাণ্ড সেই ঘৃণনীয় কাণ্ডসমূহ সংঘটিত কৰিব নোৱাৰে নৈতিক স্খলন থাকিব লাগিব সো এটা এটা ইম্পৰ্টেণ্ট আৰ্টিকল সো ক্ৰাইম ষ্টেটিষ্টিক্স আৰু জেণ্ডাৰ কেনেধৰণে ৰিলেটেড হৈ আছে এই ক্ৰাইম ষ্টেটিষ্টিক্সৰ লগত সেইখিনি আমাৰ কোৱা হৈছে NCRB 2022 যিটো আছে এইটো 31.4% অফ ক্ৰাইম এগেইনষ্ট ওমেন আৰ ডমেষ্টিক সো ওমেন কেনেধৰণে ডমেষ্টিক ক্ৰাইমৰ শিকাৰ হয় আৰু কিমান পাৰ্চেণ্টেজ 31.4% যেন ওমেন যে শিকাৰ হয় সেইটো কথা ইয়াত কোৱা হৈছে ইমাৰ্জিং পেটাৰ্ণ অফ ওমেন কিলিং হাজবেণ্ড ইজ আণ্ডাৰ ৰিপৰ্টেড বহুত বস্তু ইয়াত আণ্ডাৰ ৰিপৰ্ট বহুত কেছেছ ৰিপৰ্ট নোহোৱাকৈ থাকি যায় সো তাৰে ভিতৰত এনেধৰণৰ আমি বহুতখিনি ইনচিডেণ্ট যিসমূহ ৰিপৰ্ট হয় সেইবিলাকৰ বিষয়েহে আমি গম পাওঁ এনেধৰণৰ বহুত আনৰিপৰ্টেড কেছেছো দেখা যায় দেন ইয়াৰ কিছুমান নাৰ্চাৰিং ওমেন ষ্টেৰিঅ'টাইপ ইয়াৰ মেইন কেছ বা চেলেঞ্জেছ যিবিলাক আছে দিছ কেছেছ চেলেঞ্জ ট্ৰেডিশ্যনেল নাৰ্চাৰিং ওমেন ষ্টেৰিঅ'টাইপছ সো যিটো ওমেন ষ্টেৰিঅ'টাইপ যিটো ধাৰণা আছে কনচেপ্ট আছে সেইটোকো নাৰ্চাৰ কৰা দেখা যায় নাৰ্চাৰিং দেন পাৱাৰ পেট্ৰিয়াৰ্কি এণ্ড কালচাৰেল কনষ্ট্ৰেইনছ সো যিটো পেট্ৰিয়াৰ্কি সমাজত যিটো পিতৃপুৰুষৰ বা পিতৃপ্ৰধানৰ যিটো ধাৰণা সেইটো ইয়াত ইনফ্লুৱেঞ্চ অলপ আছে সো এইখিনি বস্তু আমি ক'ব পাৰোঁ দেন আমি আৰু চাই লওঁ যে কি থেমেটিক ইনচাইটছবিলাক কি হয় থিমেটিক ইনচাইটছবিলাক কি হয় যে ইম'চনেল এলিয়েনেশ্যন দেন জেণ্ডাৰ জাষ্টিছ মেণ্টেল ইলনেছ ভাৰ্চেছ মৰেল ব্ৰেকডাউন পাৱাৰ প্লে দেন ছ'চিয়েল ইনষ্টিটিউশ্যনছ ফেইলাৰ সো এইখিনি বস্তুৰ লগত আমি যিটো এটা চামাৰি আমি ইয়াত প্ৰভাইড কৰা হৈছে সো এইখিনি আপোনালোকে অকণমান এটা অভাৰভিউ এটা ল'ব পাৰে সো নেক্সট আমি আৰু চাওঁ যে ইম্পৰ্টেণ্ট আমাৰ যিটো আৰ্টিকেল আছে সেইটো কি হয় আমি যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল অলৰেডি আমি ডিছকাছ কৰিছোঁৱেই সো আমি আজি যিটো ডেইলি নিউজ পেপাৰ এনালাইচিছ সেইটো আমি ইয়াতে আমি শেষ কৰিছোঁ নেক্সট আকৌ আমি কাইলৈ এটা নিউজ পেপাৰ এনালাইচিছ আপোনালোকৰ সন্মুখলৈ লৈ আহিম সো থেংক ইউ ফৰ ৱাচিং হেভ এ নাইচ ডে